আৰু এইটো দেউতা পুৰা বনাই আছে আৰু এই থালি দিছে ডিউটি কৰি আহি পালোঁ আহি পাই বহি আছোঁ আৰু এইটো মায়ে তাৰমানে চাই আছে দেউতাৰ ফালে দেউতা যাব তাৰমানে বজাৰত আৰু এই পাম মাৰি আছে সেই নালগে যাওঁ বুলি ক'লোঁ তথাপি তাৰমানে যাব তাৰমানে পাম দিয়া হ'ল এতিয়া যাব আৰু গা ধুৱাইছিলোঁ মানে দেখুৱাইছিলোঁ অৱস্থা কিমান খালত গা ধুলোঁ বহুত বছৰ মূৰত অকণমান সাঁতুৰি আকৌ আৰম্ভ কৰিছোঁ মানে খালত গা ধুৱাই নাছিলোঁ আজিকালি খালত আকৌ গা ধোৱা আৰম্ভ কৰিছোঁ ভাত বাঢ়িলে মায়ে এইটো আৰু এই মাইনাৰ লগত কথা পাতি আছোঁ আৰু এতিয়া ভাতটো খাই দিওঁ কঁঠাল আছিলোঁ কঁঠালৰ ছাগলী কাৰণে থৈছোঁ ঘুমি আছিলোঁ ভালকৈ ঘুমিতি নাহিল মানে ভালকৈ মানে ঘুমিতিয়ে নাহিল আৰু এইবোৰ সেনেকৈ আছে আকৌ অকণমান সোমাম আকৌ অলপমান যাম আমি থেকাৰ বাৰীত দেউতাই মই যাম আৰু মাইনাৰ লগত কথা পাতি মায়ে তাৰমানে মাছ বাচি আছে এক বাল্টিং পানী থৈ যাম পানী ভিতৰত নাইয়ে আৰু এই মাছ আছে এই দেউতা তাৰমানে যাবলৈ ৰেডি হ'ল চাৰবালৈকে যাব আৰু লগত সৰু ঘৰলৈ যাম তেতিয়া পূৰা ফোন চাই আছে আৰু যাওঁ আমি সোনকালে আহি পালোঁ সেই তাই তাক লৈ আছে ঘৰ আহি পাই গ'লে এনে বহি আছিলোঁ এইটো লাগিছে নে চিনা যাওঁ এই দেখিছা ছাগলীগিলাৰ ভিতৰত সোমাই থাকে কাৰণে ভয় লাগিছে এইগিলা ক'ৰবাত খাইছে নেকি বুলি এইটো লাগিছা এইডাল চিনা যাওঁ ছাগলীৰ ভিতৰত সোমালে বিৰাট ভয় লগা এইখিনি এইফালে আহি আছিলে এইখিনি পাইছোঁ এইডাল এইখিনি এইডাল সেইটো দেউতাই আহি পালে দেউতাই আকৌ হেৰি সোমাইছিল কাজত সোমাইছিল কাজত সোমাই পেলাই তাৰমানে হেৰি গাজি চাজি খাইছে নেকি যায় সেই গাজি খালা আৰু সেইবোৰ তেল মাৰি আছোঁ কিবা তেল হেৰি কৰিছোঁ আৰু ইয়া মাছ ভজা আছে মাছখিনি গুড়া কৰি দিলোঁ কিয়া পানী কমিলে তেল কমিল পানী কমিলে টেঙা দি সোমাইছিল এয়া টেঙা আছে মানে এইখিনি টেঙা হা টেঙা গাই পানী কমিলে কাৰণে ভাজা আৰু এইটো দেউতা পুৰা বনাই আছে আৰু এই থালি দিছে থালি বেছি হৈ গৈছে আৰু এতিয়া এইখিনি কি কৰিবি দে এই দালিত তেল মাৰিব এইখিনি দালিত লেবুৰ তেল মাৰক এই আৰু এইখিনি টেঙা দেই গাইছ ভাজা নহয় এইখিনি টেঙা বনাই আছে দেউতাই বনোৱা খাই আকৌ ভাল লাগে মায়ে বনোৱাতকৈ বেছি ভাল লাগে দেউতাই বনালে খাই ভাল লাগে গা উঠি দিয়া নাই বাৰু দেউতা ভাবো গা উঠি দিছে বুলি কিন্তু মায়ে বনোৱাতকৈ দেউতাই বনালে খাই বেছি ভাল লাগে কিন্তু আজি এই পানী কমিল কাৰণেহে কিন্তু মানে দেউতাই বহুত টেষ্টি বনায় আৰু আমাৰ ঘৰত হাঁহৰ মাংস বনাই দেউতাই বনায় কাৰণ বহুত টেষ্টি বনায় কিন্তু আজিকালি দেউতাই নবনায় আৰু হাঁহৰ মাংস আমাৰ আজিকালি খাওঁ কমছে বাৰু মাইনে নাখায় কাৰণে আৰু এটাই নাখায় আৰু তিনিটাই খায় সেইবিলাক পাৰ্টকেইটা মানে গোটাইকেইটাই খোৱা বস্তু আনা যায় সেনেকুৱা আৰু এতিয়া দেউতাই বঢ়িয়াকৈ বনাই আছে